বিগত কিছুদিনৰ পৰা বঙাইগাঁও চহৰত বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। এই দুৰ্ঘটনাবোৰৰ ফলত বহু লোকৰ অকাল মৃত্যু হৈছে। বিশেষকৈ বঙাইগাঁও চিলাৰায় উৰণীয়া সেতুত আজি কেইবাদিনৰ পৰা সদায় পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। আহক আজি এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰোঁ। হয়, 4 দিন ধৰি এক্সিডেণ্ট হৈ আছে ইয়াতে। মানে আমাৰ হেৰিতে অনুৰোধ আমাক আমাৰ ডিসি অফিস আছে বা আমাৰ মিউনিচিপালিটি অফিস আছে যাতে ইয়াত বাম দি দিয়ে। ইয়াত বামৰ বহুত হেৰি হৈ আছে। এইফালে অহা যোৱা কৰাত সবৰে অসুবিধা হৈ আছে। ট্ৰাফিক পইণ্টত ট্ৰাফিক গাৰ্ড দিব লাগে और इफालो माने बाम लगे 4-5 मान। यहाँ पर 4 दिन से एक्सीडेंट हो रहा है। इतना बड़ा एक एक्सीडेंट हो गया वहाँ पर। तो यहाँ पर जो हम लोग देख सकता है, ये 2 साइड में हम ये भी फ्लाईओवर का ड्रेन है। ये ड्रेन में थोड़ा कवरेज करना पड़ेगा, क्योंकि यहाँ पर जो 4 चक्का है व 2 चक्का है ये घुस जाता है वहाँ पर ड्रेन का अंदर। सीसीटीवी कैमरा होले भाले है। और लाइट भी कभी कभी आता है, कभी कभी जाता है। वो लाइट भी ठीक करना चाहिए। बड़े टेंशन आतंक हो केतिया कार की हो जाए है। और यहाँ पर कोई एक पुलिस ऑफिसर मतलब जो एक ड्यूटी में देना चाहिए। অনেক পাড়াতে অনেক স্কুল সব স্কুল কলেজ ওই পারে, সেখানে পার হইতে যা আসা করার জন্য খুবই অসুবিধা হয়। আপনি এটা বস্তু যদি চাব পাৰে, এক্সিডেণ্ট হোৱাৰ কাৰণবিলাক আমাৰ বিচাৰিব লাগিব। 1 নম্বৰ কথা, পুলিচৰ ওপৰত সব দায়িত্ব পেলাই দিলে নহ'ব, আমাৰ নিজেও অলপ সতৰ্ক থাকিব লাগিব। 2 নম্বৰ ঘটনা, এক্সিডেণ্টৰ সতৰ্ক থকাৰ পিছতো কিছু এক্সিডেণ্টবিলাক হয়। আমি আপোনাক অলপ দেখুৱাম। মই 6 ফিট হাইট মোৰ। আপুনি এটা ৰাস্তাৰ ওপৰত ড্ৰেইনটো চাওক, মোটামুটি 1 হাঁটুমান সোমাই যায়। এইটো একদম মেইন টাৰ্ণিং টু ব্ৰিজৰ। এই টাৰ্ণিঙত কোনো কাৰণবশতঃ যিটো স্পীডত গাড়ী থাকে যান বাহনবিলাক যেনে স্পীডত আপ ডাউন কৰে, বহুত টাইমত অভাৰটেকিং হয়। বহুত টাইমত অভাৰটেকিং কৰাতে সন্মুখৰ পৰা গাড়ী আহিলে চাপি যায়। অলপ 19-20 হ'লে পৰে এই গাড্ডাত যদি চকা সোমায়, এইটো মানুহ আৰু এই যে সিদিনা আমি চাব পাৰিছোঁ স্কুটি আৰোহীজন ঢুকাল। ছেম এনেকৈ গাড়ীত হ'লেতো 4-5 পাল্টি খাই পিছত উল্টি পৰিব, তলত উল্টি পৰিব। মানে এইবিলাকৰ ওপৰত এটা কিবা গ্ৰিলৰ নিচিনা যদি আমি বহুত জেগাত পাইছোঁ, এনেকৈ ড্ৰেইনৰ ওপৰত কভাৰিং, গ্ৰিল দি কভাৰিং দিয়া বা স্লেব যদি দি দিয়ে, কিবা এটা যদি কৰে, তেনেহ'লে এক্সিডেণ্টৰ মাত্ৰাটো কমিব। 1 নম্বৰ ঘটনা। 2 নম্বৰ ঘটনা, আপুনি অলপ আগুৱাই যদি আহে, এইফালে যদি দেখুৱায়, এইটো জেগাৰ পৰা এই ব্ৰিজত নামনি আমাৰ তেল ডিপুৰ ফালত নামাৰ ৰাস্তাটো একদম এটা এয়াৰফিল্ডৰ নিচিনা অৱস্থা হৈছে। ইয়াতে মানুহ মোটামুটি 80 to 90 কিলোমিটাৰ 100 কিলোমিটাৰ স্পীড অট'মেটিক ধৰি ল'ব, কাৰণ এইটো তলৰ ফালে নামে। এইটো ছাইডত যেতিয়া আমাৰ দিয়া আছে, বাম্পাৰ দিয়া আছে, তো এইটো ছাইডত কিয় দিয়া হোৱা নাই? এই আপুনি অলপ আগত যেটা এই হালধীয়া ৰঙৰ বিল্ডিংটো চাই আছে, এইখিনি জেগাত এই গাঁৱৰ মানুহবিলাক ৰাস্তা দি আপ ডাউন কৰে, ক্ৰচিং কৰে। সবতকৈ বেছি এক্সিডেণ্ট হৈছে। আপোনালোকে যদি পুলিচ ৰেকৰ্ডত চাব যায়, তাতে সবতকৈ বেছি এক্সিডেণ্ট হৈছে। মানুহ ৰাস্তা ক্ৰচিং কৰিব যায় বা অভাৰটেকিং কৰিব যায়, তাতে আহি ফট কৰি মানুহ গাড়ী ৰখি দিয়ে, অটোবিলাক ৰখি দিয়ে। তো এক্সিডেণ্ট প্ৰ'ন এৰিয়া, তাতে কোনো ছাইনবোৰ্ডো লগোৱা হোৱা নাই। এইটো চাব লাগিব। এইটো আমি খালি পুলিচৰ ওপৰত ঠেলি দিলে নহ'ব। এইবিলাকৰ ডিপাৰ্টমেণ্ট আছে, ইহঁতে এইবিলাক মাথা মাৰিব লাগে। য'তে নাযাওক কিয়, ৰাস্তাৰ ওপৰত উঠিলে ৰাস্তা হিচাপত স্পীড লিমিট থাকে। তো এইটো এটা টাউনৰ ওপৰত ৰাস্তাটো টাউনৰ ওপৰতে, এটা স্পীড লিমিট থাকিব লাগে। এতিয়া আমি পাইছোঁ, কিছুদিন আগত আমি বাইক লৈ পেলাই বাহিৰত গৈছিলোঁ, UPত গৈছোঁ, বিহাৰ হৈ বেংগল হৈ গৈছোঁ। তাতে বেছিভাগ জেগাত আমি পাইছোঁ অট'মেটিক যিবিলাক স্কেন কৰি পেলাই ফাইন কৰে, অভাৰ পিকআপত যিবিলাক বাইক থাকে। তো এইবিলাক যদি লগোৱা হয়, সবতকৈ মেইন কথা, এইটো পূৰা ব্ৰিজত খালি এই মাজৰ যিটো ক্লক টাৱাৰটো আছে, তাতে 3টা কেমেৰা। আমাৰ পাগলাস্থান পইণ্টটোত তাতে 2টামান কেমেৰা আছে, 2-3টামান কেমেৰা আছে। আৰু ইয়াতে প্ৰাইভেটলি বহোৱা বোধহয়, মই জানামতে কোনো এজন এডভাৰটাইজমেণ্ট বৰ্ডৰ মানুহ, এডভাৰটাইজমেণ্ট যোনে লগায় ইহঁতে বোধহয় এটা লগাইছিল। এইটোও বোধহয় কাৰ্যকাৰী আছে নে নাই নাজানো। এই যে এই টাৰ্ণিংটো চাওক, টাৰ্ণিংটো লোৱাতে মানুহে গম নাপায় যে আগফালে গাড়ী আহি আছে নে নাই, অভাৰটেকিং কৰে। ইয়াতে মাজতে ডিভাইডাৰ দিছিল, ডিভাইডাৰ ভাঙিছিলেও মানুহে, বহুত ডিভাইডাৰ প্লাষ্টিকৰ এই বেৰিয়াৰবিলাক। কিন্তু এতিয়া এটা কিন্তু এই টাৰ্ণিংটোত কিন্তু এটা কৰিবই লাগিব, নহ'লে এইটো জেগাতো এটা বিৰাট ডাঙৰ, আগতে হৈছে আমি পাইছোঁ 2-3জন কৰি ডেথ হৈছে। এইটো জেগাতো এই নালাতে সোমাই গৈছিল বাইকবিলাক।
বাইকবিলাক সোমাই যাওয়াতে দুইজন ল'ৰা ডেকা ল'ৰা দুইজন এই পূজাৰ আগে আগে যোৱা বছৰ পূজাৰ আগে আগে মৰিছে ঢুকাইছিল ল'ৰাবিলাক ইয়াতে এক্সিডেণ্ট হৈ। তো আমি কিমান দিন হেৰুৱাম মানুহ এটা সৰুৰ পৰা ডাঙৰ কৰাতে 20-25 বছৰ, কিন্তু তাৰ দেহটো যেতিয়া তাৰ ঘৰত গুচি যায়, মূৰ চিঙা, হাত চিঙা, ভৰি চিঙা এনেকুৱা অৱস্থাত, তো এইটো মানে এইটোতকৈ আৰু বেয়া বস্তু হ'ব নোৱাৰে। এটা মা দেউতাই যেতিয়া ল'ৰা ছোৱালীক ডাঙৰ কৰে বা যিয়ে হওক চবৰ ঘৰতে ফেমিলি থাকে, তো আমি কিবা প্ৰিকশ্যন লৈ পেলাই যদি এই এক্সিডেণ্টবিলাকক ৰোধ কৰিব পাৰোঁ। আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ চবতকৈ প্ৰথমতে যে আপোনালোকে এই বস্তুটা লৈ অলপ ইনিচিয়েটিভ লৈছে। আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি এটা মানে ৰাইজকো ক'ম যে আপোনালোকে ওলাই আহক, এইটো লৈ পেলাই আপোনালোকে অলপ ছাজেশ্যনবিলাক দিয়ক। মই যিটো কৈছোঁ ইমানখিনিয়ে নহয়, আৰু ছাজেশ্যন থাকিব পাৰে। প্ৰপাৰ লাইটিং ছিষ্টেমটো, লাইটবিলাক আগতে চাওক ইয়াতে, কিন্তু এই যে বস্তুবিলাক এইটো আপোনাৰ চ'লাৰৰ ৰিফ্লেক্টাৰ, মানে ৰাতিত অট'মেটিক আন্ধাৰ হোৱাৰ লগে লগে এইটো কিন্তু লাইট জিলিকিছিল কিন্তু ৰেড কালাৰৰ, কিন্তু এতিয়া 95%ৰ ওপৰত বিকল হৈ পৰিছে। এইটোত যদি অলপ মূৰ দিয়া যায়, এইটো হ'লেও মানুহে গম পাব যে এইটো আমাৰ ছাইড বেৰিয়াৰ, মানে পানীৰ দিনত বাৰিষা কালতে বহুত হেল্পফুল হয় এই বস্তুটা। এইটো এইফালে চাওক, এই গছটো কাটিছে, এইটোক মই প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিম। গছটো কাটিছে, কিন্তু আৰু অলপমান কাটিব লাগিছিল। মানে এই টাৰ্ণিংটোৰ পৰা জিৰ' ভিউ আছিল, এই টাৰ্ণিঙত কোনো ডাঙৰ গাড়ী আহি আছে নে নাই এইটো ভিউ নাছিল, কিন্তু কাটাতে অলপ, কিন্তু কিছুদিন পিছত এই গছটো বহুত সোনকালে বাঢ়ে। আমি কাটি দিব কোৱা নাই, মানে অলপ শ্বেপ যদি দিব পাৰিল হয়, মানে আৰু ভিউটা ক্লিয়াৰ হ'ল হয় যে আগৰ পৰা গাড়ী আহি আছে, আমি অলপ সতৰ্ক হৈ যাওঁ। মেইনলি ইয়াতে ডিভাইডাৰ লাগিব, এই টাৰ্ণিংটো, এই আমাৰ এইফালে কালী মন্দিৰ আক্ৰাচু অফিচ, এই যে অভাৰব্ৰিজৰ ওপৰত যে টাৰ্ণিংটো, ইয়াতে ডিভাইডাৰ দিব লাগিব। এইখিনি জেগাত কমচে কম টাৰ্ণিংটো লোৱাতে ইয়াতে ডিভাইডাৰ দিব লাগিব। 2 নম্বৰ কথা, কেমেৰা লগাব লাগিব। এইটো ছেফটিৰ কাৰণে, কাৰণ বহুতে পেডেষ্ট্ৰিয়ান ৰাতিত মাইকী মানুহ ছোৱালী মানুহ ইভিনিং ৱাক আৰু ইছেও কৰে, এইটো ছেফটিৰ কাৰণেও ভাল হ'ব। এক্সিডেণ্টৰ ক্ষেত্ৰত কেমেৰা এটা থাকিলে মানুহে অলপ সজাগ থাকিব যে আমি তীব্ৰ গতিত যাতে যান বাহন চলোৱা নহয়। আৰু টাইমৰ লগত চেঞ্জ হ'ব লাগে মানুহৰ। ইয়াতে এতিয়া এই স্পেচিয়েল কেমেৰাবিলাক আহিছে, যিহঁতে মানে স্পীড ডিটেকশ্যনটো কৰে। স্পীড ডিটেকশ্যন কেমেৰাটো হ'ব লাগে, অনলাইন তাতে ফাইন হ'ব লাগে। আৰু 3 নম্বৰ কথা, তেল ডিপুৰ ফালে নামা বা উঠা এই জেগাখিনিত কিন্তু আমি চাবলৈ পাওঁ মেক্সিমাম স্পীড। মই নিজেও চলাই চাইছোঁ, এইফালৰ নিচিনা যদি এইফালেও ভাল ইঞ্জিনিয়াৰিং দেখুৱাই পেলাই তাতে যদি স্পীড বেৰিয়াৰ যদি দিয়া হয় আমাৰ হিচাপত অলপ ভাল হয়। টাৰ্ণিঙত এটা গ্লাছ, সিহঁতে স্পেচিয়েল গ্লাছ থাকে, টাৰ্ণিঙত দুইফালৰ গাড়ী দুইফালে চাব পাৰে, এইবিলাকো লগাব লাগে। তো এইটো লৈ চিন্তা কৰিব লাগে। আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ মাননীয় DC ছাৰক বহুত কৰিছে, ৰং চংবিলাকো কৰিল, ৰিফ্লেক্টাৰবিলাকো ইছে কৰি আছে। এই লাইটবিলাক যদি পুনৰ স্থাপন কৰা হয়, আৰু আপোনাৰ কিবা এই পোষ্টবিলাকত যদি ৰিফ্লেক্টাৰ টাইপ ষ্টিকাৰ যদি লগোৱা হয়, এই টাৰ্ণিংবিলাকত য'ত টাৰ্ণিং আছে বা ইছে আছে, আৰু স্পীড ব্ৰেকাৰবিলাক যদি তাতে ইনষ্টল কৰা হয়, মোৰ হিচাপত এক্সিডেণ্টৰ ইছ্যুটো বহুত ৰুধিব। আৰু মানুহ সজাগ হ'ব লাগিব। যিমানে আপোনাৰ মানে ইছে নাথাকক কিয়, জৰুৰী কাম নাথাকক কিয়, আপোনাৰ প্ৰাণতকৈ বেছি কামটো জৰুৰী নহয়। আপুনি নিজেও যাব, লগত আৰু বেলেগকো চেষ্টা কৰি দি যাব। তো এইটোৰ কাৰণে অলপ সজাগ হ'ব লাগে। ওই পার থেকে আমাদের এই পার হইতে অনেকটা অসুবিধা হয়। এখানে একটু বামের দরকার লাগে, ড্রেন আছে, ড্রেনটা বেশি মানে ডিপ, একটু উঁচু করতে লাগে। তারপরে লাইটের ব্যবস্থাও নাই সেরকম, লাইট কখনো হয় না। হ্যাঁ, ট্রাফিক পয়েন্টে কোনো থাকে না যে মানে কন্ট্রোল করার জন্য। তারপরে হচ্ছে স্পিডে আসে গাড়িগুলো, সেগুলোর জন্য একটু কন্ট্রোল করে আসে, এটাই বলতেছি।